ভাৰতলৈ স্বাগতম। বিকশিত ভাৰতলৈ আগবঢ়োৱা আমাৰ প্ৰজেক্টৰ নাম হ'ল স্মাৰ্ট ৱাটাৰ টেংক। স্মাৰ্ট ৱাটাৰ টেংকটো আমি এনেকৈ বনাইছোঁ যাতে পানীৰ অপচয় নহয় আৰু বিদ্যুতৰ অপচয় নহয়। আমি দেখা পাওঁ আমাৰ ঘৰত বা ওচৰ পাজৰে কোনো এজন ব্যক্তিয়ে পানী ভৰ্তি হ'বৰ কাৰণে চুইচটো অন কৰিব কোনো এটা কামত ব্যস্ত হৈ আছে আৰু পানী অভাৱ হৈ উপচি পৰিছে, তেতিয়া পানীৰ অপচয় হ'ব আৰু বিদ্যুতৰ অপচয় হ'ব। সেইকাৰণে মই এটা স্মাৰ্ট ৱাটাৰ টেংকৰ ব্যৱস্থা লৈছোঁ। ৱাটাৰ টেংকত আমি এনেকৈ এটা চুইচৰ ব্যৱস্থা কৰিছোঁ, যিটোৱে পানী ভৰ্তি হোৱাৰ লগে লগে চুইচটো অফ হ'ব আৰু পানী শেষ তললৈ নামি আহি আৰু শেষ হ'ব তেতিয়া চুইচটো অন হৈ যাব। আমি এই টেংকৰ ভিতৰত বাকচ লগাই দিছোঁ যাতে সেইটো সহজতে উঠা নমা কৰিব পাৰে আৰু যেতিয়া পানী আমি টেংকৰ ভিতৰত ভৰাম তেতিয়া পানী লাহে লাহে ওপৰলৈ উঠিব, লগতে এই বাকচটো ওপৰলৈ উঠিব। আমি চুইচৰ লগত এটা প্লাষ্টিকৰ বস্তু লগাইছোঁ। এই বাকচটো পানীৰ লগত উঠি ইয়াত খুন্দা মাৰিব আৰু এই চুইচটো অট'মেটিকলি অফ হৈ যাব আৰু যেতিয়া পানী শেষ হৈ আহিব তেতিয়া এই বাকচটো লাহে লাহে তললৈ নামি আহিব আৰু এই প্লাষ্টিকৰ বস্তুটোত খুন্দা মাৰিব আৰু চুইচটো অন হৈ যাব। এইটোৱে আছিল আমাৰ স্মাৰ্ট ৱাটাৰ টেংক, য'ত পানী ভৰ্তি হোৱাৰ লগে লগে চুইচটো অফ হ'ব আৰু পানী শেষ হোৱাৰ লগে লগে চুইচটো অন হৈ যাব।